অঙ্গনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত মাহজোৰা কাৰ্যসূচীৰে পালন কৰা হ'ল ৰাজ্যিক পৰ্যায়ৰ পোষণ মাহ 2024ৰ সামৰণি অনুষ্ঠান গোলাঘাট জিলাৰ সমন্বয় ক্ষেত্ৰত সফলভাৱে সম্পন্ন হয়। অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানী উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাত পোষণ মাহৰ সন্দৰ্ভত প্ৰস্তুত কৰা এখন তথ্যচিত্ৰও মুকলি কৰা হয়। ইয়াৰ লগতে স্বাস্থ্যৱান শিশুসকলক বঁটা প্ৰদান কৰাৰ উপৰিও BBBPৰ কম্পিউটাৰ প্ৰমাণপত্ৰ আৰু PMMVYৰ হিতাধিকাৰীসকলক চেক প্ৰদান কৰা হয়। এই বৰ্ষৰ পোষণ মাহ উদযাপনৰ শ্ৰেষ্ঠ জিলাসমূহক শ্ৰেণীভিত্তি বঁটা প্ৰদান কৰা হয়। সভাস্থলীত সক্ষম অংগনবাড়ী আৰু পোষণ 2.0 অন্তৰ্গত পোষণ বাটিকা, পালনা, ৰন্ধন প্ৰণালী, মিছন শক্তি, মিছন বাৎসল্য আৰু T3 কেম্প সম্পৰ্কে এক প্ৰদৰ্শনীৰো প্ৰয়োজন কৰা হয়। উক্ত অনুষ্ঠানত গোলাঘাটৰ মাননীয় অভিভাৱক মন্ত্ৰী শ্ৰীযুত সঞ্জয় কিষাণ ডাঙৰীয়া, মাননীয় সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, মাননীয় বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন ডাঙৰীয়া, মহিলা আৰু শিশু বিকাশ বিভাগৰ মাননীয় সঞ্চালক শ্ৰী গৌৰীশংকৰ শৰ্মা ডাঙৰীয়া, জিলা আয়ুক্ত শ্ৰী পুলক মহন্ত ডাঙৰীয়া, মাননীয় পৌৰপতি শ্ৰীযুতা দুলুমণি বৰবৰা ডাঙৰীয়ানীৰ লগতে ৰাজ্যৰ 5 সহস্ৰাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ উপৰি আন মহিলাসকলে অংশগ্ৰহণ কৰে। মহিলা আৰু শিশু কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে গোলাঘাট চহৰৰ 1 নং ৱাৰ্ডৰ ধনচিৰিপাৰা শিৱ মন্দিৰ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আৰু 10 নং ৱাৰ্ডৰ হৰিজন কলনী আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ শুভ উদ্বোধনী কৰে।